ধমধমাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ধমধমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক বিদ্যালয় সপ্তাহ উপলক্ষে আজি উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বৰিগুগ বনভাগ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সমীৰণ বৈশ্যই। শিক্ষানুষ্ঠানৰ পৰা উলিওৱা এই শোভাযাত্ৰাটি ধমধমা আদৰ্শ ছেকেণ্ডেৰী স্কুলৰ সন্মুখৰ পৰা উভতি আহি ধমধমাৰ মাজেৰে গৈ ধমধমা লুইট একাডেমী, ধমধমা আঞ্চলিক কলেজ, শংকৰদেৱ শিশু নিকেতন হৈ পুনৰ বিদ্যালয়খনত সামৰণি পৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটা সাংস্কৃতিক শোভাযাত্ৰাটিয়ে সকলোৰে মন মোহিবলৈ সক্ষম হয়। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিন আৰু এই অন্তিম দিনত আমাৰ আজিৰ কালফুল এটা আমি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ আৰু এই শোভাযাত্ৰাটোত আমাৰ এই বিদ্যালয়ত পঢ়া বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বেশ তেওঁলোকে নিজৰ নিজৰ যিবোৰ কালচাৰ এইবোৰ দেখুৱাবলৈ সক্ষম হৈছে। আমি আনন্দিত হৈছোঁ আৰু ইয়াত এইটো উদ্বোধন কৰাৰ কাৰণে আমি ইতিমধ্যে আমাৰ ঘগ্ৰাপাৰৰ বিঅ ছাৰক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতে যথাসময়ত আহি আমাৰ সম্পূৰ্ণ কালচাৰেল যিটো শ্ব' তেখেতে দেখিলে আৰু তেখেতে আনন্দিত হোৱাত আমি তাতকৈ বেছি আনন্দিত হৈছোঁ। গতিকে আজিৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এখন মুকলিৰ বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। সেই সভাখন ইয়াৰ পিছতে আমি আৰম্ভ কৰিম। গতিকে আমাৰ অন্তিম দিনৰ কাৰ্যসূচী এতিয়ালৈকে আমাৰ সুন্দৰভাৱে আগবাঢ়ি গৈছে। প্ৰথম দিনাৰ পৰা আমাৰ কাৰ্যসূচীবিলাক সুন্দৰ হৈছে। গতিকে এখন বাস্কা অঞ্চলৰ এখন পুৰণি শিক্ষানুষ্ঠান 1939 চনতে স্থাপিত হোৱা এই বিদ্যালয়খনৰ অতীতৰ গৌৰৱ আজিও সজীৱ হৈ আছে। গতিকে এইখিনিয়ে। আমাৰ অসমীয়া সংস্কৃতি গৈ আছে আৰু তাৰপিছত দক্ষিণ ভাৰতৰ তাৰপিছত তামিল সম্প্ৰদায় গৈ আছে।